ও পাপক খন্তি যায় ধুগতি কহিও নামৰ দুগ সম্প্ৰতি শুনি মুনি বাক্য বুলিলা বা কথা ও পুছিলা পৰম ৰহস্য কথা ৰাম পূৰ্বতে কহিলা মুত শংকৰে পকা কিবুতাক তোমাৰ তৰে এ শুনা যেন যেন দুহ নামৰ হৰি হৰি বোলা সমস্ত নৰ হৰি ৰাম ৰাম ও হৰি ও সুখীও হৰি হৃদি ৰূপ ধৰি সুখীও হৰি নাহি আন পুন নাম কৰি গোকেও হৰি গোকেও হৰি গীতি ৰূপ ধৰি গোকেও হৰি নাহি আন পুন নামক হৰি গোকি হৰি কি কলে নামৰ অপৰাধৰ দ্বিতীয় কীৰ্তনৰ মুখাভাগত কি কলে গোখীও হৰি হৃদি ৰূপ ধৰি হৃদি ৰূপ মানে আমাক পৰম প্ৰভুৰ হৃদয় ৰূপটো সেই ৰূপটো আমাৰ হৃদয়ত ল'বলৈ কৈছে হয়নে বাৰু ঘুষিও হৰি তেওঁৰ ৰূপটো ঘুষি পেলাই ঘুষি মানে কি গোৱা গাই আমি অন্তৰতে গাই নিৰাকাৰময় হৰিৰ চিনস্বৰূপবিলাক অলংকাৰবিলাক লগাই লগাই হৃদিত তেওঁৰ ৰূপটো আমাক ধাৰণ কৰিবলৈ কৈছে ঘুষি 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 মানে দেই ঘুষি ঘুষি কোনটো ঘুষি ঘুষি বুলি কৈছে যে তেওঁৰ ৰূপ বন্দনাটো আমাক ঘুষি ঘুষি মানে গাই গাই হৃদয়ত তেওঁৰ ৰূপটো ধাৰণ কৰিবলৈ কৈছে দেই নাহি আন পুণ্য নামক হৰি ঘুষিও হৰি কি সুন্দৰকে দিছে তাৰ লগত আকৌ কি মানে সংগতি ক'ত ৰাখিছে নাম অপৰা দেই যদি তেওঁৰ ৰূপটো আমি হৃদয়ত ধাৰণ কৰিবলৈ যাওঁ তে ইয়াৰ আগতো কৈছে যে আমাক কি কি লাগিব নীতি লাগিব নিয়ম লাগিব কোচ লাগিব সদাচাৰ লাগিব নালাগিব শৰণ লাগিব শৰণ এক নম্বৰ কাৰণ শৰণ যদি ভজন আমাৰ নাথাকে তেনেহ'লে আমি তেওঁৰ হৃদয়টো কেনেকৈ আবৃত্ত কৰিম আৰু কেনেকৈ আমাৰ হৃদয়ত তেওঁক স্থাপন কৰিম পাৰিম নাই পদ অ ভকতক নিন্দা কৰে ধৰ্ম জানিবা নামৰ দুগী পৰম অজাত ঘন্তে ভৈল নাম খ্যাতি তাৰ কি নিন্দা নামে আতি যিজন লোকে কেৱল ভকতক নিন্দা কৰে যি লোকে বা যিজনে
ভকতৰ মাজতো নিন্দা অৱসানা কৰা লোক আছে নহয়, আছে নাই? সেইটো আচলতে ভকতৰ একেবাৰে কৰিব নলগীয়া বা নকৰিবলগীয়া কৰ্ম। যোন ভকত যেনেকুৱাই নহওক, যিয়ে নিপিন্ধক, যিয়ে নাখাওক, যিয়ে নাখাওক, যদি তেওঁ সঁচা কৰ্ম কৰিছে, তেওঁৰ ড্ৰেছটো চাই লাভ নাই, নহয় বাৰু? আৰু তেওঁ খোজ সদাচাৰ ৰীতি নীতিত যদি তেওঁ আছে, তেওঁ অন্যখিনি চাই লাভ নাই। তেওঁ বাক্য যদি শুদ্ধ, বচন যদি শুদ্ধ, হয়নে বাৰু? তেনেহ'লে সেইজন ভকতৰ যদি গুঞ্জক আমি নিন্দা কৰোঁ, তেনেহ'লে কি বুলি কৈছে? তেওঁ নামৰ পৰম দোষী। যি ভকতে ভকতক নিন্দা কৰে, সেইজন ভকতৰ দৰে নামৰ দোষী আৰু পৃথিৱীত নাই 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 বুলি কৈছে গুৰুজনে। গতিকে কোনো ভকতক ডাঙৰ সৰু, উচ্চ নিচ্চ, জাতি অজাতি বিচাৰ কৰিব নাপায়। সৎ জ্ঞানেৰে তেওঁক চাব লাগে, সৎ জ্ঞানেৰে তেওঁৰ লগত আলোচনা কৰিব লাগে, সৎ ৰীতি নীতিৰে তেওঁৰ লগত চাল চলনেৰে আমি ভগৱন্তৰ প্ৰভুৰ গুঞ্জ প্ৰকাশ কৰিবতে থাকিব লাগে, নহয় জানো? তাকে কৈছে যে জাত হন্তে ভৈল নামৰ খ্যাতি, তাৰ কি নিন্দা নামে সহায়াতি। যি ভকতৰ দ্বাৰাই ঈশ্বৰৰ গুঞ্জ খ্যাতি আনিছে, আকৌ তেওঁক যদি নিন্দা কৰে, ঈশ্বৰে তেওঁক আৰু কি কৰিব? সহ্য কৰিবনে বাৰু? কোনো কাৰণেই ঈশ্বৰে এই দুখ সহ্য কৰিব নোৱাৰে। তেওঁ অধোগতি নিয়াবই খাটা দেই। গুণ নাম যিটো বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে জিনৰ। নামৰ কিও মহায় অপৰাধী, অ নৰকত পৰে দৈবে ন বাধি। আমাৰ কপালত নিলিখা কথা এটা হ'ব বুলি কৈছে, নিলিখিলেও এটা কাম আমাৰ হ'ব বুলি কৈছে। কেতিয়া? যদি শিৱ বিষ্ণুৰ যদি আমি ভিন্ন দেখো। আচ্ছা, আমি এইখিনিতে আহোঁ এতিয়া এটা কথালে। শিৱ বিষ্ণুৰ ভিন্ন হয় জানো? নহয়। কিয় নহয় বাৰু? শিৱ মানে কি বাৰু? শিৱ প্ৰভুৱে সঁচা, পৰমাত্মাৰ দেৱত্ব নামটো শিৱ। পৰমাত্মা নামটো কোন? পৰম ব্ৰহ্ম, নহয় জানো? গতিকে শিৱ শব্দটোৰ অৰ্থ জীৱ দেই। এই সদাশংকৰৰ নাম শিৱটো কিয় হ'ল সেইটো এটা বেলেগ কথা দেই। কিন্তু আমি পাইছোঁ গীতাৰ শ্লোকত সুন্দৰকে লিখিছে যে পৰমাত্মাৰ দেৱত্ব নামটো শিৱ। এইটো কোনো কাৰণত নৈ বুলি ক'ব পৰা ব্যৱস্থা আমি পোৱা নাই, কিয়নো আমি গীতাৰ মানে এভাগ পঢ়িছিলোঁ, তাত সংস্কৃততো লিখা আছে আৰু সহজ সৰল অসমীয়াতো লিখি থৈছে, সহজ সৰলকে বুজিব অৰ্থে। যোনে সংস্কৃত নাজানে তেওঁলোকে সহজ সৰলভাৱে, আমি সংস্কৃতত বাৰু পাৰ্গত নহয় যদিও তথাপিতো সংস্কৃত শ্লোকভাগ চাইছোঁ, অৰ্থভাগো চাইছোঁ। ঠিক তেনেকৈ আৰু 2-4জনৰ লগত আমি সেইটো আলাপ আলোচনা হৈছোঁ। যদি হয় শিৱ বিষ্ণুৰ মাজতনো আকৌ ভিন্ন দেখা কি যুক্তি আছে? কিন্তু আছে এটা, কোনটো? আমাক কি কৈছে? মূৰ্তি সেৱা কৰিবলৈ আমাক ঈশ্বৰে মূৰ্তি সেৱা কৰিবলৈ দিয়ে না। মূৰ্তি মানে কি? যি স্থাৱৰ মানে জাতীয় পুতলা, মানে একে ঠাইতে ৰৈ থকা মাটিৰ হওক বা অন্য কিবাৰেই হওক, তেনেকুৱা এটা ঈশ্বৰৰ পুতলা এটা বনাই থলেও আমি তাক সেৱা ধৰিলে ফল নেপাওঁ। আমাক সেৱা ধৰিবলৈ দিছে ঈশ্বৰে চৈতন্যময় মূৰ্তি, হয়নে বাৰু? আৰু ধ্যান কৰিবলৈ দিছে নিৰাকাৰ মূৰ্তি, হয় নহয়? সেইকাৰণে কৈছে যে শিৱ বিষ্ণুক যিজন ভকতে ভিন্ন দেখে দেই, তেওঁ নামৰ এক অপৰাধ বুলি কৈছে। তেওঁ অপৰাধী, মহা অপৰাধী বুলিয়ে কৈছে।
গুৰুজনাই নাম অপৰাধত তেওঁক মহা অপৰাধী বুলি কৈছে, যিজনে শিৱ আৰু বিষ্ণুৰ মাজত বিভেদ দেখুৱাইছে দেই। কিন্তু এষাৰ কথাই আছে যে আমাৰ দেৱী দেৱ নকৰিবা, সেই বৃহৎ প্ৰসাদো নাখাবা, মূৰ্তিকো নচাবা, ভক্তি হ'ব বিবিচাৰ বুলি কৈছে। কিন্তু সেই কথাষাৰ আমি মানিব লাগিবই, কিয়নো এটা মূৰ্তিয়ে আমাক কোনো উপদেশ দিব নোৱাৰে দেই। কিন্তু আমাৰ সুদৃঢ় বিশ্বাস এটা আছে, কোনটো? যে ঈশ্বৰক যদি আমি খাটো, তে চৈতন্যময় মূৰ্তিৰ পৰা আমি কিবা এটা ফল পাম, জানিব। কাৰণ আত্মাই আত্মাক ক'ব যে আত্মাৰ মানে প্ৰাণ ৰক্ষা কৰিব, নহয় জানো? আত্মা যদি তেওঁ হয়, তে আত্মাইতো আত্মাক জনাব যে তুমি এই আত্মাক ৰক্ষা কৰা, নক'ব জানো? গতিকে আমি চিন্তা চৰ্চা কৰিবলৈ মানে লাগিব এইটোৱে যে শিৱ বিষ্ণুৰ কোনো ভিন্ন নহয়, কিন্তু কলেবৰটো বেলেগ।